নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ লগত জড়িত কেইটামান গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক জনাব বিচাৰিছোঁ। আপোনালোকলৈ এটি অনুৰোধ, যদি প্ৰথমবাৰৰ কাৰণে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আহক প্ৰথম খবৰটো আৰম্ভ কৰোঁ। পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ প্ৰয়াত ঠিকাভিত্তিক কৰ্মচাৰীৰ নিকটাত্মীয়লৈ ৫ লাখ টকাৰ এককালীন সাহায্য মন্ত্ৰী দাসৰ। পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ ঠিকাভিত্তিক শিক্ষকসকলৰ কৰ্মৰত অৱস্থাত মৃত্যু হোৱা নিকটাত্মীয়লৈ ৫ লাখ টকা এককালীন সাহায্য প্ৰদান কৰা হয় পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগত। আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে যে গুৱাহাটী পাঞ্জাৱীত পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন আয়ুক্তৰ সভাকক্ষত পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ কৰ্মৰত অৱস্থাত প্ৰয়াত ঠিকাভিত্তিক কৰ্মচাৰী পৰিয়াললৈ এককালীন সাহায্য প্ৰদান কৰা হয়। আৰু অনুষ্ঠানত গ্ৰাম্য উন্নয়ন মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া উপস্থিত থাকে আৰু নিকটাত্মীয়ৰ পৰিয়াললৈ ৫ লাখ টকা চেক প্ৰদান কৰা হয়। আৰু তেখেতে মন্ত্ৰী মহোদয়ে কয় যে দৰিদ্ৰতা নিৰ্মূল, সামাজিক সুৰক্ষা আৰু দুখীয়া জনসাধাৰণৰ আৰ্থ-সামাজিক বিকাশৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই চৰকাৰে অহৰহ কাম কৰিছে। আৰু পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ উক্ত আঁচনিসমূহৰ সফল ৰূপায়ণৰ বাবে বৰ্তমান জিলা উন্নয়ন খণ্ড, গাঁও পঞ্চায়ত তথা ৰাজ্যিক পৰ্যায়ক সামৰি ৭,৫৭৪ জন ঠিকাভিত্তিক কৰ্মচাৰীয়ে কাম কৰি থকাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ এই ঠিকাভিত্তিক নিযুক্তিপ্ৰাপ্ত কৰ্মচাৰীসকলৰ কল্যাণৰ অৰ্থে সময়ে সময়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অহা হৈছে। তদুপৰি সময়ে সময়ে এইসকল ঠিকাভিত্তিক কৰ্মচাৰীৰ পাৰিতোষিক বৃদ্ধি কৰি অহা হৈছে। ২০২৪ বৰ্ষৰ জুলাই মাহত এইসকল ঠিকাভিত্তিক কৰ্মচাৰীৰ পাৰিতোষিকৰ ওপৰত ভিত্তি কৰি ৬%, ৮%, ১০% বৃদ্ধি কৰা হয়। তদুপৰি সকলো ঠিকাভিত্তিক কৰ্মচাৰীৰ বছৰি ৩০ দিন আৰ্জিত ছুটী অনুমোদন জনোৱাৰ বিপৰীতে মহিলা ঠিকাভিত্তিক কৰ্মচাৰীৰ ক্ষেত্ৰত ১৮০ দিন প্ৰসৱজনিত ছুটী নিৰ্ধাৰণ কৰি দিয়া হৈছে বুলি তেওঁ উল্লেখ কৰে। আনহাতে এইসকল ঠিকাভিত্তিক কৰ্মচাৰীয়ে চাকৰি কাৰ্যকাল ৬০ বছৰলৈকে বৃদ্ধি কৰিবৰ বাবে এক প্ৰস্তাৱ ইতিমধ্যেই মুখ্যমন্ত্ৰীয়ে অনুমোদনৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ইফালে ২০২২-২৩ বৰ্ষৰ বিত্তীয় বৰ্ষৰ পৰা ৰাজ্য চৰকাৰে কৰ্মৰত অৱস্থাত মৃত্যু হোৱা কৰ্মচাৰীৰ নিকটাত্মীয়লৈ ৫ লাখ টকাৰ এককালীন সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিছে। উক্ত বিত্তীয় বৰ্ষত ৬১ জন প্ৰয়াত ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়ালক সামৰি মুঠ ৩৩০ লাখ টকা প্ৰদান কৰা হয়। আনহাতে ২০২৪-২৫ বিত্তীয় বৰ্ষত মুঠ ৫৬ জন প্ৰয়াত ঠিকাভিত্তিক পৰিয়ালক এই টকা প্ৰদান কৰা হয়। অন্য এটা খবৰলৈ আহিছোঁ। ট্ৰেড ইউনিয়নৰ প্ৰতিনিধিৰ সৈতে বাজেটৰ পূৰ্বে আলোচনাত মিলিত হয় কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ নেতৃত্বত বাজেটৰ পূৰ্বে আলোচনা বৈঠকত আগন্তুক কেন্দ্ৰীয় বাজেট ২০২৫-২৬ সন্দৰ্ভত ট্ৰেড ইউনিয়নসমূহৰ দৃষ্টিভংগী বুজিব পৰাৰ কাৰণে আলোচনা কৰা হয়। কেন্দ্ৰীয় বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী নিৰ্মলা সীতাৰমণে কেন্দ্ৰীয় বাজেট ২০২৫-২৬ৰ বাবে ট্ৰেড ইউনিয়নসমূহৰ অংশীদাৰ আৰু প্ৰতিনিধিৰ সৈতে অষ্টম বাজেটৰ পূৰ্বে পৰামৰ্শৰ অধ্যক্ষতা কৰি ২০২৫ চনৰ ৬ জানুৱাৰীত নতুন দিল্লীত এখন তেওঁ বৈঠকত অনুষ্ঠিত কৰে আৰু তাত তেওঁ অংশগ্ৰহণ কৰে। ইউনিয়ন মিনিষ্টাৰ ফৰ ফাইনেন্স এণ্ড কৰ্পোৰেট এফেয়াৰ্ছ শ্ৰীমতী নিৰ্মলা সীতাৰমণ shared the first pre-budget consultation with leading of economics for the upcoming Union Budget 2025 and 2026. অন্য এটা খবৰলৈ আহিছোঁ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সমাৱেশত বাৰ্তালাপ কৰি ৰাজ্যখনৰ বাবে কেইবাটাও নতুন পৰিকল্পনা আৰু সিদ্ধান্ত লৈ আহে। প্ৰথমে তেওঁ অৰুণোদয় আঁচনি আৰ্জনৰ বাবে সাহায্য কাৰ্যসূচী পৰিৱৰ্তনৰ বিষয়ে কয়। বিদ্যালয়, মধ্যাহ্নভোজন ৰান্ধনীসকলে চৰকাৰী কৰ্মচাৰী হোৱাৰ বাবে তেওঁলোকক অৰুণোদয় আঁচনি প্ৰদান কৰা নহ'ব আৰু আগন্তুক বাজেটতে তেওঁলোকৰ দৰমহা বৃদ্ধিৰ কথাটো বিবেচনা কৰাৰ কথা তেখেতে উল্লেখ কৰে। বিদ্যালয়, মধ্যাহ্নভোজন ৰান্ধনীসকল চৰকাৰী কৰ্মচাৰী হোৱাৰ বাবে আঁচনিৰ পৰা আৰ্থিক সাহায্য নাপাব বুলি সিদ্ধান্ত লোৱা হৈছে বুলি মুখ্যমন্ত্ৰী শৰ্মাই স্পষ্ট কৰি দিছে। অৱশ্যে পৰৱৰ্তী বাজেটত আশা কৰ্মী আৰু অংগনবাড়ী শ্ৰমিকৰ লগতে এই ৰান্ধনীসকলৰ দৰমহা বৃদ্ধি কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰা